চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত উলুবাৰী, ডুঙাগাঁও আৰু ফাগুনা গাঁৱত তিনিটাকৈ সমূহীয়া ভৱন উদ্বোধন পাৰিষদ প্ৰদীপ কুমাৰ বায়নৰ। জ্যেষ্ঠ নাগৰিকৰ শিতানত গঞা ৰাইজৰ সুবিধাৰ্থে BTR চৰকাৰে আগবঢ়োৱা পুঁজিৰে এই সমূহীয়া ভৱন নিৰ্মাণ কৰে। উক্ত অঞ্চলৰ ৰাইজলৈ সমূহীয়া ভৱনটো সযতনে ৰাখি সদ্ব্যৱহাৰ কৰিবলৈ আহ্বান পাৰিষদৰ বায়নৰ। উল্লেখ্য যে বিজনীৰ এই তিনিওটা অঞ্চলত সমূহীয়া ভৱন গঞা ৰাইজৰ বাবে উৎসৰ্গা কৰিবলৈ পাই আনন্দ অনুভৱ কৰে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। আজি বিজনীৰ উলুবাৰীত এটা জ্যেষ্ঠ নাগৰিকৰ শিতানত BTR চৰকাৰে আগবঢ়োৱা অনুদানেৰে এটা সমূহীয়া ভৱন স্থাপন কৰা হ'ল। উলুবাৰীত এখন বৃহৎ সমাজ আছে, এখন সুন্দৰ সমাজ, সমন্বয়ৰ সমাজ, যিখন সমাজত বিভিন্ন উৎসৱ পাৰ্বণ হৈ থাকে, কিন্তু ইয়াত এটা সমূহীয়া ভৱনৰ খুবেই প্ৰয়োজন আছিল। সমূহীয়া ভৱন এটা ইয়াত নিৰ্মাণ হ'ল আৰু আজি মই তাৰ দ্বাৰ উদ্বোধন কৰিলোঁ। মই ইয়াৰ ৰাইজক আহ্বান জনালোঁ যে তেওঁলোকে এই অঞ্চলৰ কোনো সৎ মানুহ, কোনো শিক্ষক, শিল্পী, প্ৰয়াত তেনেকুৱা এজন মানুহৰ নামত এই ভৱনটো নামাকৰণ কৰিব আৰু ইয়াৰ সদ্ব্যৱহাৰ কৰিব। মোৰ খুবেই ভাল লাগিল ইয়াত এনেকুৱা এটা সুন্দৰ সমূহীয়া ভৱন নিৰ্মাণ কৰি। আৰু এই চেগতে মই ভাল পাইছোঁ যে যিজন ঠিকাদাৰক এই কামটো দিয়া হৈছিল তেওঁ এটি যত্ন আৰু সততাৰে এই কামটো কৰিছে। তাৰ কাৰণে মই ভাল পালোঁ, তেওঁক ধন্যবাদ জনালোঁ। মই ৰাইজক আহ্বান জনালোঁ, ৰাইজে যেন এইটো খুব সযতনে ৰাখে, ইয়াক ভাল নামাকৰণ এটা কৰে আৰু ইয়াৰ সদ্ব্যৱহাৰ কৰে। ধন্যবাদ। আৰু ঠিক এনেকুৱা এটা সমূহীয়া ভৱন আজি বিজনীৰ ডঙাগাঁৱত উদ্বোধন কৰা হ'ব। তাতো ৰাইজৰ এটা খুব প্ৰয়োজন আছিল সমূহীয়া ভৱন, আৰু সেই সমূহীয়া ভৱনটো আজি উদ্বোধন কৰা হ'ব। তাৰপিছত বিজনীৰ ফাগুনা গাঁৱৰ হাইস্কুলখন একদম জৰাজীৰ্ণ অৱস্থাত আছিল। তাত শ্ৰেণী কোঠা ছাত্ৰ অনুপাতে নাছিল। BTCৰ শিক্ষা শিতানৰ পৰা এটা অনুদান ধৰি পেলাই সেই ফাগুনা গাঁও বিদ্যালয়ৰ শ্ৰেণীকোঠাবিলাক মেৰামতি কৰা হ'ল আৰু 4টা ভাল শ্ৰেণীকোঠা প্ৰস্তুত কৰি উলিওৱা হ'ল। তাকো আজি উদ্বোধন কৰা হ'ব। এইখিনি খুব কষ্ট আৰু যত্ন সহকাৰে BTCৰ চিফ মাননীয় প্ৰমোদ বড়ো মহোদয়ৰ যত্নত এইখিনি কাম হৈ উঠিল, আৰু তাৰ বাবে মই প্ৰমোদ বড়ো মহোদয়ক ধন্যবাদ জনাইছোঁ। বিজনীৰ পৰা আশিক দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।